যে প্ৰথমতে সকলো নতুন ইউটিউবাৰ যিসকল আছে তেওঁলোকৰ সকলো এটা আশা থাকে 1000 ছাবস্ক্ৰাইব কেতিয়া হ'ব, 4000 ৱাচ টাইম কেতিয়া পূৰা হ'ব। সকলোৰে এইটো এটা সপোন, সকলোৰে এটা আশা থাকে যাতে 1000 ছাবস্ক্ৰাইব কৰিব পাৰোঁ। তাৰপিছত তাৰ লগতে 4000 ৱাচ টাইম যাতে পূৰা হয়, সম্পূৰ্ণ হয়। তাৰপিছত চেনেল মনিটাইজ কৰিলে কিবা এটা কৰিম, কিবা এটা আৰ্নিং হ'ব, সকলোৰে সপোন এটা। গতিকে আজি মই এই ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ যাতে আপোনালোকৰ কিবা এটা সহায় হয়। গতিকে মই সকলোকে মোৰ ডিজি ইনফো চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক এই বিষয়ে জনাব বিচাৰিছোঁ যাতে আপোনালোকৰ যাতে অতি সোনকালে কেনেকৈ আপোনালোকৰ ছাবস্ক্ৰাইব বঢ়াব পাৰে বা তাৰ লগতে আপোনালোকৰ যি 4000 ৱাচ টাইম আছে কেনেকৈ পূৰা কৰিব। এতিয়া চাওক, মই আজি আপোনালোকক কেইটামান কথা প্ৰথমতে জনাব বিচাৰি আছোঁ। এইটো মোৰ ছেকেণ্ড চেনেল হয়। মই ছেকেণ্ড চেনেল এইকাৰণে ৰাখিছোঁ, মোৰ প্ৰথম চেনেল আছে এটা মোৰ ব্লগিং চেনেল, যিটো মোৰ পাৰ্চনেল চেনেল হয়। তাৰ নেক্সট মোৰ এইটো ছেকেণ্ড চেনেল ৰাখিছোঁ কিয়, মোৰ যিটো ছেকেণ্ড চেনেল এটা আছিলে, মোৰ ছেকেণ্ড চেনেল অলৰেডি ইউটিউবে ডিলিট কৰিছে। কিয় ডিলিট কৰিলে আৰু কেনেকৈ ডিলিট হ'ল সেইটো বাৰু পিছত ক'ম, কি ভুল কৰিলোঁ মই। কাৰণ ইউটিউবৰ এটা ৰুল, এটা ৰেগুলেশ্যন আছে, তাৰ যি কমিউনিটি গাইডলাইন আছে, তাত যদি কিবা ভাইলেশ্যন হয় তেতিয়াহ'লে ইউটিউবে সেইটো ডিলিট কৰি দিয়ে, চেনেল ডিলিট কৰে। গতিকে সেইটো মই পিছত আলোচনা কৰিম। এতিয়া চাওক, মোৰ এই চেনেলটো মই আজি ক্ৰিয়েট কৰা প্ৰায় 1 মাহমান হৈছে। 1 মাহৰ ভিতৰতে মোৰ প্ৰায় 10 দিনমান মোৰ চেনেলটো এনেই জাষ্ট খালি ক্ৰিয়েট কৰি পেলাই মই ৰাখি দিছোঁ। তাৰপিছত মই যেতিয়া প্ৰথম ভিডিঅ' আপলোড কৰিছিলোঁ, মোৰ প্ৰথম ভিডিঅ'ই ভাইৰেল হৈ গৈছে। মানে প্ৰথম ভিডিঅ'তে মানে ভিউজ আহিছে, আৰু ভিউজ কেনেকৈ আহে আৰু আপোনালোকে কি কৰিব লাগিব সেই বিষয়ে আজি আপোনালোকক দেখুৱাম। প্ৰথমতে মই মোৰ যিটো YT ষ্টুডিঅ' আছে সেইটোত লৈ গৈছোঁ, মোবাইল স্ক্ৰীণত আপোনালোকে চাই ল'ব। এতিয়া প্ৰথমতে চাওক, মোৰ YT ষ্টুডিঅ' আপোনালোকক দেখুৱাই আছোঁ। YT ষ্টুডিঅ' মোৰ ডাছবোৰ্ড। এতিয়া চাওক, 1148 মোৰ ছাবস্ক্ৰাইবাৰ হৈ গৈছে। তাৰ লগতে আপোনাৰ এইটো চাওক 140 মানে 1,40,000 ভিউজ আহিছে। তাৰপিছত ৱাচ টাইম চাওক প্ৰায় 4500। ঠিক সেইদৰে ছাবস্ক্ৰাইব 1000+ হৈ আছে। তাৰপিছত মই আজি চেনেল মনিটাইজ কৰিছোঁ, 2 দিন হৈছে। মোৰ যোৱাকালিৰ পৰা যিটো আৰ্নিং, সেই আৰ্নিঙো ষ্টাৰ্ট হৈছে। এতিয়া চাওক, মই আপোনালোকক এটাই দেখুৱাব বিচাৰিছোঁ যে মোৰ টপ আৰ্নিং বা মোৰ টপ ভিউ কেনেকৈ আহিছে আপোনালোকক এই বিষয়ে মই দেখুৱাম বা এই বিষয়ে আপোনালোকক ক'ম যে ভিউজ কেনেকৈ আহে। কণ্টেণ্টত যাব, কণ্টেণ্টত যোৱাৰ পিছত যিটো এনালাইজিছ আছে, এনালাইজিছত যোৱাৰ পিছত চাওক, মোৰ টপ কণ্টেণ্ট 85K, প্ৰায় 85 বা 86,000। তাৰপিছত চাওক 15,000, প্ৰায় 6,000, 5,000, 3,000। তাৰপিছত চাওক 2,000 আছে, 100 আছে, 150 আছে, 50 আছে। এইবিলাক সাধাৰণ কথা। চব ভিডিঅ' আপোনাৰ ভাইৰেল নহ'বও পাৰে। ভাইৰেল হয় আপোনাৰ 2-এটা ভিডিঅ'ৰ পৰাই আপোনাৰ যিখিনি ভিউজ আহিব লাগে আহি যায়, বা আপোনাৰ যিখিনি ছাবস্ক্ৰাইব হৈ যায় আপোনাৰ সেইখিনি হৈ যায়। গতিকে আপোনালোকে এটাই মই কথা ক'ম, আপোনালোকে অকণ কষ্ট কৰিব লাগিব। যদি আপোনালোকে ইউটিউবত কাম কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে আপোনাৰ যিটো লক্ষ্য, মেইন কথা হৈছে আপোনালোকক মই এটাই কথা কওঁ, আপোনালোকৰ যিটো লক্ষ্য মেইন, সেই লক্ষ্যটো আগত ৰাখিব যে মই ইউটিউবত মই কাম কৰিম বা মই ইউটিউবৰ ক্ৰিয়েটৰ হিচাপে কাম কৰিম, মই ভিডিঅ' আপলোড কৰিম, মই তাৰ পৰা আৰ্নিং কৰিম। গতিকে প্ৰথম কথা হৈছে আপোনালোকে মেইন যিটো কথা হৈছে সেইটো হৈছে আপোনাৰ লক্ষ্য ঠিক থাকিব লাগিব। হয়, মই কাম কৰিম। আপুনি এটা ভিডিঅ' আপলোড কৰিলে, কালি নকৰিলে, 2-4 দিন পিছত, এসপ্তাহ পিছত আৰু এটা আপলোড কৰিলে, তেনেকুৱা হ'লে নহ'ব। আপোনালোকে কণ্টিনিউ কাম কৰিব লাগিব। আপুনি যি কেটেগৰীত আপুনি চেনেল বনালে সেই কেটেগৰীত আপুনি মিনিমাম, যদি আপোনাৰ ভিউজ অহা নাই, 1 মাহ, 2 মাহ, 3 মাহ কাম কৰিব পাৰে। এই কাম কৰাৰ পিছত যদি আপোনালোকে ভিউজ অহা নাই, আপোনালোকে কেটেগৰী চেঞ্জ কৰক, বেলেগ ভিডিঅ' বনাওক, বেলেগ টপিক বনাওক। চাব আপোনাৰ 100% এদিন নহয় এদিন আপুনি ছাকচেছ হ'বই। এতিয়া চাওক, ইউটিউবে আপোনালোকৰ ভিডিঅ' ইউটিউবে নিজে ভাইৰেল কৰে। ইউটিউবে আপোনালোকক ছাবস্ক্ৰাইবাৰ বা আপোনাৰ যি ভিউজ আপোনালোকে ইউটিউবে দিয়ে। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া চাওক, মোৰ ভিউজ ক'ৰ পৰা আহিছে আৰু মোৰ ভিউজটো কোনে দিলে। এতিয়া চাওক, মোৰ যিটো টপ কণ্টেণ্ট আছে, ছেল্ফ হেল্প, মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ, এইটো 85,000, 85 এইবোৰ আছে। এতিয়া প্ৰথম চাওক যে মোৰ ভিউজ ক'ৰ পৰা আহিছে, ভিউজ কেনেকৈ আহে। এতিয়া ভিউজ আহিবলৈ হ'লে প্ৰথমতে আপোনালোকৰ যিটো ভিডিঅ' আপলোড কৰিছে, সেই ভিডিঅ'টো আপলোড কেনেকৈ কৰিলে, মেইন কথা আহি যায়। সেইটো যে আপলোড কৰাৰ লগত আপোনালোকৰ ভিউজ আহে। তাৰপিছত মই আপোনালোকক দেখুৱাই আছোঁ মোৰ যিটো টপ কণ্টেণ্ট আছে, টপ কণ্টেণ্ট ছেল্ফ হেল্প 85, ইয়াত দেখুৱাই আছোঁ মোৰ ভিউজ ক'ৰ পৰা আহিছে আৰু কেনেকৈ ভিউজ আহিছে। এইটো চাওক, ইয়াত ভিউজ এইখিনি কেনেকৈ আহিছে, ইউটিউবে ৰিকমেণ্ডেড কৰিছে ভিডিঅ'। এতিয়া চাওক, ইয়াত হাউ ভিউৱাৰ্ছ ফাউণ্ড ইন ইউৰ ভিডিঅ'। এতিয়া মোৰ ভিডিঅ'ত ভিউজ ক'ৰ পৰা আহিছে চাওক, ট্ৰেফিক চ'ৰ্চটো যদি চাই, ইউটিউব ৰিকমেণ্ডেশ্যন, ইউটিউবে চাওক 84,000 ইউটিউবে নিজে দিছে এইটো। তাৰপিছত আদাৰ চাৰ্চ যিটো ফিচাৰ আছে, ইয়াৰ পৰা আহিছে, ইউটিউব চাৰ্চৰ পৰা আহিছে,
ডিৰেক্ট আনননৰ পৰা আহিছে। এতিয়া কথা হৈছে ইউটিউবে মোৰ ভিডিঅ'টো ৰিকমেণ্ডেশ্যন কিয় কৰি দিয়ে। ইয়াত প্ৰথমতে আপোনালোকক ক'ম ইউটিউবে ৰিকমেণ্ডেশ্যন প্ৰথমে কেনেকৈ কৰে এই বিষয়ে আপোনালোকক ক'ম। ইউটিউবে আপোনালোকৰ ভিডিঅ'টো ৰিকমেণ্ডেশ্যন কৰে যেতিয়া আপুনি ভিডিঅ'টো আপলোড কৰিছে তাৰ যিটো কণ্টেণ্ট মেইন তাৰ কণ্টেণ্টৰ ওপৰত ডিপেণ্ড কৰে। কণ্টেণ্ট তাৰ লগতে আপোনাৰ যিটো ডিছক্ৰিপশ্যন আৰু টাইটেল। আপোনাৰ মেইন বস্তু হৈছে টাইটেল। আপোনাৰ মেইন ছাবজেক্ট যদি টাইটেল আপোনাৰ ঠিক থাকে, তাৰপিছত আপোনাৰ কণ্টেণ্ট যদি ঠিক থাকে, তাৰপিছত আপোনাৰ ডিছক্ৰিপশ্যন আৰু টেগ আপুনি তাৰ ওপৰতহে ডিপেণ্ড কৰি আপোনাৰ ভিডিঅ' ভাইৰেল হয়। যেতিয়া আপুনি টেগ ভালকৈ লগাইছে আপোনাৰ, তাৰপিছত যদি আপোনাৰ ডিছক্ৰিপশ্যন ভালকৈ লিখিছে। আজি ইউটিউবত আপুনি ভিডিঅ' আপলোড কৰাৰ লগে লগে মানুহে গম নাপায়। ইউটিউবে এটাই বিচাৰে যে আপুনি কি ভিডিঅ' আপলোড কৰিছে আৰু আপুনি কণ্টেণ্ট তাত কি দিলে, তাৰ লগতে আপুনি টাইটেল কি দিলে। টাইটেলৰ ওপৰত ডিপেণ্ড কৰি ইউটিউবে কি কৰে, যিসকল মানুহে আপোনাৰ যিটো কণ্টেণ্ট যিটো টাইটেল লিখিছে সেই টাইটেলৰ সেই কণ্টেণ্টৰ ওপৰত যিবিলাক মানুহে আপুনি ভিডিঅ' চায় সেইসকল মানুহক ইউটিউবে পঠাই দিয়ে যে আপোনালোকে তেওঁলোকৰ যিটো যেতিয়া ভিডিঅ' চাই থাকে তেওঁলোকৰ তাত অট'মেটিকলি গুচি যায়। এনেকৈ আপোনালোকৰ ভিডিঅ'বিলাক ভাইৰেল হয় বা ভিউজ বেছি আহে। গতিকে মই আপোনালোকক ক'ম আপোনালোকে যিটো কণ্টেণ্ট বনায় কণ্টেণ্টত যাতে বেলেগ ৰিইউজ কণ্টেণ্ট বা আপোনালোকে কপিৰাইট তেনেকুৱা কিবা ব্যৱহাৰ নকৰিব, ইউজ নকৰিব আৰু আপোনাৰ যিটো টাইটেল আৰু ডিছক্ৰিপশ্যন যিটো লিখিব সেইটো হৈছে মেইন। তাৰ লগতে আপোনাক আৰু এটা কথা ক'ম, যিটো থাম্বনেইল আপোনাৰ থাম্বনেইলে মানুহক আকৰ্ষণ যাতে কৰিব পাৰে। আপুনি এটা থাম্বনেইল যিটো দিলে সেই থাম্বনেইল আৰু টাইটেল আৰু ডিছক্ৰিপশ্যন আৰু আপোনাৰ যিটো কণ্টেণ্ট ভিডিঅ' কণ্টেণ্ট যিটো বনালে এইটো আপোনাৰ ছেম হ'ব লাগিব। এতিয়া চাওক বৰ্তমান 2023 চনত যিটো মনিটাইজেশ্যন যিটো গাইডলাইন আহিছে বহুত ডিফাৰেঞ্চ। আগতকৈ বহুত ইজিও কৰিছে আপোনাৰ, তাৰ লগতে আপোনাৰ কঠিনো কৰিছে। এতিয়া আপোনালোকক 2023 চনৰ যিটো গাইডলাইন, এতিয়া আপুনি যদি থাম্বনেইল ইউজ কৰে, থাম্বনেইল যদি আপোনাৰ নিজৰ ইউজ নকৰে কাৰোবাৰ ফটো ইউজ কৰি দিছে কিবা কৰিছে তেতিয়াহ'লে আপোনাৰ কপিৰাইট ষ্ট্ৰাইক আহিব পাৰে, ৰিউজ কণ্টিনিউ হ'ব পাৰে, তেতিয়াহ'লে আপোনাৰ মনিটাইজেশ্যন প্ৰব্লেম হ'ব। গতিকে আপোনালোকৰ যদি মনিটাইজেশ্যন যেতিয়া আপোনালোকে 1000 ছাবস্ক্ৰাইব পূৰা কৰিব বিচাৰিছে বা 4000 ছাবস্ক্ৰাইব পূৰা হৈ গৈছে তেতিয়া আপোনালোকে মনিটাইজেশ্যন কৰিব পাৰে। এতিয়া মনিটাইজেশ্যন বৰ্তমান আপোনাৰ দুটা ছিষ্টেমত মনিটাইজেশ্যন কৰিব পাৰে। আপোনাৰ মনিটাইজেশ্যন এটা লং ভিডিঅ' আৰু এটা শ্বৰ্ট ভিডিঅ'। এতিয়া চাওক লং ভিডিঅ'ত আপোনাৰ কিমান দিছে 365, কাৰণ ইউটিউবে আপোনাৰ এইখিনি কথা ভালকৈ জানে যে এক মাহত বা 3 মাহত 1000 ছাবস্ক্ৰাইব বা 4000 ৱাচ টাইম পূৰা কৰাটো বহুতৰ কাৰণে সম্ভৱ নহয়। সেইটো কাৰণে ইউটিউবে 365 মানে এবছৰ ৰাখিছে। এবছৰৰ ভিতৰত আপোনালোকে এইটো ক্ৰাইটেৰিয়া পূৰা কৰক। যিখিনি লং ভিডিঅ' বনায় যিসকলে, সেই লং ভিডিঅ'সকলৰ কাৰণে তেওঁলোকে এইটো হৈছে এবছৰত 1000 ছাবস্ক্ৰাইব আৰু 4000 ৱাচ টাইম পূৰা কৰিলে আপোনালোকৰ যিটো চেনেল মনিটাইজ কৰিব পাৰিব। তাৰ লগতে চাওক যি শ্বৰ্ট ভিডিঅ' বনাই আছে তেওঁলোকক দিছে 10 মিলিয়ন ছাবস্ক্ৰাইবাৰ বা 10 মিলিয়ন ভিউজ আপুনি 90 ডেইজত পূৰা কৰিব লাগিব। এতিয়া চাওক 90 ডেইজত শ্বৰ্ট ভিডিঅ'ত হৈ যায়, এইটো সাধাৰণ কথা, কাৰণ আপোনাৰ শ্বৰ্ট ভিডিঅ'ত মানুহে বেছি চায়। শ্বৰ্ট ভিডিঅ' বেছি চাই মানে শ্বৰ্ট ভিডিঅ' অট'মেটিকলি যেতিয়া প্লে' হয় শ্বৰ্ট ভিডিঅ' অট'মেটিকলি সকলোৰে সন্মুখত আহি থাকে। সেইটো কাৰণে যদি আপোনালোকে নাচায়ো যদি আপোনাৰ তাত প্লে' হৈ গৈছে তথাপিও ভিউজ অট'মেটিকলি তাত আহি যায়। এতিয়া চাওক বহুতে এক মাহতো আপোনাৰ 10 মিলিয়ন হৈ যায়। আপোনাৰ এটা ভিডিঅ' যদি কিবা কাৰণে ভাইৰেল হৈ গৈছে 2, 4, 5 মিলিয়ন একেলগত আহি যায়। গতিকে মই আজি আপোনালোকক এইটো ক'ম, আপোনালোকে যদি ইউটিউবত কাম কৰিব বিচাৰিছে আপোনালোকে প্ৰথমতে নিজৰ যিটো লক্ষ্য সেইটো ঠিক কৰক। তাৰপিছত আপোনালোকে যিটো কেটেগৰীত কাম কৰি আছে এই কেটেগৰীৰ যিখিনি কণ্টেণ্ট বনাব সেই কেটেগৰীৰ কণ্টেণ্টেই বনাব আৰু এই কেটেগৰীৰ কণ্টেণ্টৰ ভিডিঅ' আপলোড কৰিব। আজি আপোনাৰ কেটেগৰী এটা দিছে, আপুনি যদি আপোনাৰ কেটেগৰী যদি কমেডি ৰাখিছে আপুনি কমেডি যিখিনি কণ্টেণ্ট বনাব কমেডি বনাব। তাত যদি আপুনি বেলেগ কিবা ফুড বা বেলেগ মিউজিক ছিষ্টেমত কিবা যদি ভিডিঅ' আপলোড কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ ভিডিঅ' কেতিয়াও ইউটিউবে ৰিকমেণ্ডেশ্যন নকৰে আৰু আপোনাৰ সেইটো ভিডিঅ'ত ভিউজ নাহে। গতিকে মই আপোনালোকক ক'ম আপোনালোকৰ যিটো থাম্বনেইল মই যাতে আপোনালোকৰ ভিউজবিলাক যাতে আপুনি সোনকালে আহে আৰু আপোনালোকৰ যাতে চেনেলটো গ্ৰ' হয়, আৰু সেইকাৰণে আপোনালোকক কৈছোঁ আপোনালোকে যিটো কণ্টেণ্ট বনাব সেই কণ্টেণ্টটো আপোনাৰ যিটো কেটেগৰীৰ ভিডিঅ' চেনেল বনাইছে আপুনি সেই চেনেলৰ ওপৰতহে আপুনি কণ্টেণ্ট বনাব। তাৰ লগতে আপুনি থাম্বনেইলটো এনেকৈ থাম্বনেইল বনাব যাতে থাম্বনেইলটো দেখাৰ পিছত যাতে তাৰ প্ৰতি আকৰ্ষিত হয়, মানুহবিলাকে চাব বিচাৰে যে থাম্বনেইলটো ইমান কি আছে ভিতৰত চাওঁচোন। সেইবুলি যদি ক্লিক কৰি দিলে 2-1 মিনিট যি চালে সেইটো আপোনাৰ ভিউজ আহি গৈছে, ৱাচ টাইম আহি গৈছে। সেইদৰে টাইটেল আহিলে
টাইটেল সেম টাইটেল লিখিলে যি টাইটেলৰ আপুনি যি কণ্টেণ্ট বনালে সেই কণ্টেণ্টৰ টাইটেল লিখিলে ডিছক্ৰিপশ্যনত আপোনালোকে টাইটেল দিলে আৰু আপোনালোকে ডিছক্ৰিপশ্যনত টাইটেল বা আপোনালোকে ডিছক্ৰিপশ্যনত যদি লিখিব যদি আপোনালোকে পোৱা নাই আপুনি কি কণ্টেণ্ট বিচাৰিছে আপুনি ইউটিউবত চাৰ্চ কৰক বা আপুনি গুগলত গৈ যদি চাৰ্চ কৰে আপোনাৰ গুগলে আপোনাক নিজেই দিব আপোনাৰ যে ডিছক্ৰিপশ্যনত কি লিখিব লাগে আপুনি তাতে পাব তাৰ পৰা কপি কৰি পেষ্ট কৰি দিয়ক কোনো প্ৰব্লেম নাহে তাৰপিছত টেগ আপোনালোকৰ যিটো চেনেল টেগ হয় এই চেনেল টেগটো হৈছে মেইন তাত আপুনি 2-4টা ৱাৰ্ড 2-4টা সেন্টেন্স দিয়ক তাত লাইন দি দিয়ক তাতে সেই ভিডিঅ'ৰ বিষয়ে যাতে কোনোবাই চাৰ্চ কৰিলে আপোনাৰ আহি যায় তাৰ লগতে আপোনাৰ চেনেল যিটো আপোনাৰ চেনেল নেমটো সদায় দিব টেগত যাতে আপোনাৰ চেনেলৰ ওপৰত যদি কোনোবাই চাৰ্চ কৰে তেতিয়াহ'লে আপোনাৰ সেই ভিডিঅ'টো পাই যাব